সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সভা বৰপেটা প্ৰেছ ক্লাবত বিটিচিত নাথ যোগী জনগোষ্ঠীৰ এজন মনোনীত সদস্য প্ৰদান কৰাৰ দাবী জনাই ছাত্ৰ সংগঠনটোৱে বৰপেটা ৰোড প্ৰেছ ক্লাবত সদৌ বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ফুকন চন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত হয় কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখনি উক্ত সভাত বিটিচিত বসবাস কৰা আদিম জনগোষ্ঠী নাথ যোগীসকলৰ অৰ্থ সামাজিক ৰাজনৈতিক সাংস্কৃতিক উন্নয়নক লৈ কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰা হয় সভাখনত বিটিচি নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি ফুকন চন্দ্ৰ নাথে কয় যে অগ্নিগৰ্ভ কাৰ্বি পাহাৰত হৈ থকা হিংসাত্মক ঘটনাক প্ৰশাসন আৰু অসম চৰকাৰে যাতে কাৰ্বি আংলঙৰ খেৰণিত সোনকালে শান্তি ঘূৰাই আনিব পাৰে তাৰ বাবে চেষ্টা কৰক লগতে কেন্দ্ৰীয় সভাপতিগৰাকীয়ে উল্লেখ কৰিছে বিটিচিত নাথ যোগী জনগোষ্ঠীৰ এজন মনোনীত সদস্য প্ৰদান কৰক বিটিচিৰ হাগ্ৰাবা চৰকাৰে বিটিচি চৰকাৰে মনোনীত সদস্য প্ৰদান নকৰিলে জনগোষ্ঠীটোৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও তেওঁ হুংকাৰ প্ৰদান কৰিছে সদৌ বিটিআৰ নাথ ছাত্ৰ সন্থাৰ এখন কাৰ্যনিৰ্বাহক সভা কেন্দ্ৰীয় সমিতিৰ ইয়াত অনুষ্ঠিত হৈছে আৰু ইয়াৰ সভাত আমি কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি লৈছোঁ আমি পোনপ্ৰথমে আমাৰ যি মহানায়ক শিল্পী জগতৰ তেখেত শ্ৰদ্ধাৰ প্ৰয়াত জুবিন গাৰ্গদেৱ আজি আমাৰ মাজত নাই তথাপিতো তেখেত কাই হিচাপে নাই কিন্তু অন্তত সকলোৰে মাজত আমাৰ জুবিন গাৰ্গ জীয়াই আছে আমি পোনপ্ৰথমে ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বিটিচি চৰকাৰ তিনিখন চৰকাৰকে আমি নাথ যোগীৰ ফালৰ পৰা আহ্বান জনাইছোঁ যে জুবিন গাৰ্গৰ হত্যাৰ ন্যায় লাগে আৰু দোষীক উচিত শাস্তি আমি দিব লাগে আৰু লগতে আমি এইটো কথা ক'ব বিচাৰিছোঁ আমি আজি কেইদিনমান ধৰি ছ'চিয়েল মিডিয়া হওক বা আমাৰ ইলেক্ট্ৰনিক মিডিয়া হওক বা আমাৰ প্ৰিণ্ট মিডিয়াতে হওক আমি দেখিছোঁ এটা ভয়ানক ঘটনা ঘটিছে কাৰ্বি আংলঙত যোনে যি ঘটনা নকৰক কিয় আমি বিটিচিবাসী নাথ যোগীৰ হৈ আমি এটা আহ্বান জনাইছোঁ যে যোনে এই ঘটনাটো সংঘটিত কৰিছে আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আমি আহ্বান জনাইছোঁ যে পুনৰ যাতে তেনেধৰণৰ হিংসা ঘটনা কাৰ্বি আংলঙত নহয় সকলোকে শান্তভাৱে পৰিস্থিতি খাম কাটাবৰ কাৰণে আমি প্ৰশাসনকো আহ্বান জনাইছোঁ আৰু চৰকাৰকো এই ক্ষেত্ৰত এটা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি বিটিচি নাথ যোগী ছাত্ৰ সন্থাই অসম চৰকাৰক আমি আহ্বান জনাইছোঁ হয় এইটো আমাৰ আজিৰ কথা নহয় আমাৰ সদৌ বিটিআৰ নাথ যোগী ছাত্ৰ সন্থা 2009 চনত গঠন হৈছিল আৰু 2009 চনত বিটিআৰ বা তেতিয়াৰ বিটিচি বিএছচি নাথ যোগীখিনিৰ কাৰণে যথেষ্টখিনি কাম কৰিবৰ কাৰণে প্ৰয়াস কৰিছিল দুৰ্ভাগ্যবশতঃ 17 বছৰ আমাৰ চৰকাৰ আছিলে বিটিচিত তাৰপিছত 5 বছৰ আকৌ এখন চৰকাৰ গ'ল বৰ্তমানে এখন নতুনকৈ চৰকাৰ আহিছে কিন্তু আমাৰ 17 পাছে 22 বছৰ আজিলৈকে আমাৰ নাথ যোগীসকল বিশেষকৈ বিটিচিত বসবাস কৰা নাথ যোগীসকল অতি লাঞ্ছিত আৰু বাঞ্ছিতভাৱে ভোগ কৰি আছে আমাৰ সকলো দিশতেই এই নাথসকল পিছ পৰি থকাটো আমি পৰিলক্ষিত হৈছোঁ লগতে আমি এইটো কথাও ক'ব বিচাৰিছোঁ যে বিগত সময়ছোৱাত বা বিএছচি যেতিয়া হৈছিলে সেই সময়ত স্বাক্ষৰকাৰী হিচাপে বিটিচিত বা বড়োলেণ্ডত শান্তি বাতাবৰণ ৰক্ষাৰ কাৰণে আমাৰ নাথ যোগীসকলেও তাত স্বাক্ষৰকাৰী হিচাপে আছিলে সেইমতে আমি চৰকাৰক আগে পিছেও আমি আহ্বান জনাইছিলোঁ যে আমাৰ বিটিচিত নমিনেট MCLA আমাক লগা আছিলে কিন্তু বিগত সময়ছোৱাত দিয়া দেখা নগ'ল বৰ্তমানো আজিৰ তাৰিখত আমি যেনেধৰণে ভাবিছিলোঁ যে আমাৰ অন্য জনগোষ্ঠী পোৱা ধৰণকে 6 জনগোষ্ঠীৰ ভিতৰত আমাৰ নাথ যোগীসকলেও প্ৰথম দাবীদাৰ হিচাপে আমি আছিলোঁ যে আমাক আজি পৰ্যন্ত বিটিচি চৰকাৰে এই নমিনেট MCLA বিগত সময়ছোৱাতো দিয়া নাই আৰু এই কেইদিনমান আগতে গঠন হোৱা আমাৰ নতুন চৰকাৰখনেও আমাৰ নাথ যোগীসকলক অৱহেলিত কৰাটো আমাৰ দৃষ্টিগোচৰ হৈছে আমি বিচাৰিম যে প্ৰথম কথা বিটিচিত শান্তি সম্প্ৰীতি আৰু উন্নয়ন লাগে আনফালেদি আমাৰ এই বিটিচিত বসবাস কৰা সকলো জনগোষ্ঠী যেনেকৈ সুবিধা পাইছে আমাৰ নাথ যোগীসকলেও সকলোখিনি সুবিধা পাব লাগে আমাৰ নৱগঠিত চৰকাৰ আমাৰ হাংগ্ৰামা মহিলাই ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ বিটিচি নাথ যোগী ছাত্ৰ সন্থাই যে এতিয়াও সময় থাকোঁতে তেখেতে আমাৰ বিটিচি নাথ যোগীসকলৰ সংৰক্ষণৰ কাৰণে বা কাম কৰা সুবিধা দিয়াৰ কাৰণে উন্নতিৰ জখলাত আগবঢ়াই নিয়াৰ কাৰণে আমাৰ চৰকাৰীভাৱে নমিনেট এজন MCLA দিব লাগে আৰু যদি আমাৰ অনুৰোধ তেখেতসকলে গ্ৰাহ্য নকৰে পৰৱৰ্তী সময়ছোৱাত বিটিচিত নাথ যোগীসকলৰ নিৰাপত্তা উন্নয়ন শিক্ষা দীক্ষাৰ স্বাৰ্থত আমাৰ গণতান্ত্ৰিকভাৱে কিন্তু আন্দোলন চলাই যাব মাজবাটৰ পৰা অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ